আজি পুৱাই দুপৰীয়াৰ সাজ বনাওয়াত লাগিয়ে গৈছোঁ কাৰণ স্কুল আনিব যাব লাগে। স্কুল ছুটি হয় 11:30 বজাত আৰু আহি বনোৱাটো মানে সম্ভৱ নহয় আৰু ইমান গৰম পৰিছে। ছোৱালীজনী আকৌ কান্দিব ধৰে মই যদি ৰান্ধিব ধৰোঁ। আৰু দেখুৱাওঁ বোলো পুৱা মই কি বনালোঁ। এইফালে ভোলেদি মাছ বনাইছোঁ, আপোনালোকে খায়নে ভোলেদি মাছ। আৰু এইফালে দালি আৰু এইফালে এয়া কচু, আলু কচু দি মাছ টেঙা বনাইছোঁ এয়া। আৰু এইফালে চিকেন, এইফালে হৈছে কলডিল ভাজি অকণমান বনাইছোঁ আৰু স্পেচিয়েল বনাইছোঁ মই এয়া পায়স। দুপৰীয়াৰ কাৰণে এতিয়াই ৰাতিপুৱাই বনালোঁ যিহেতুকে ছোৱালীক স্কুলৰ পৰা অনাৰ পিছত বহুত লৰালৰি হয় বনাবৰ কাৰণে। ভাবিছোঁ আৰামছে পুৱা ভাগতে বনাই লওঁ, আজৰি হওঁ। আৰু পুৱা ভাগত আপোনালোকক সময় দিবও নোৱাৰোঁ কাৰণ ছোৱালীক স্কুল থ'বলৈ যাব লাগে, আনিব যাব লাগে, ঘৰৰ কাম থাকে। গৃহিণীবিলাকৰতো কাম জানেই আপোনালোকে কিমান কাম থাকে। গতিকে পুৱা ভাগত আপোনালোকক সময় দিব নোৱাৰিলেও পিছবেলা মই নিশ্চয় আপোনালোকৰ সময় সকলোকে অলপ সময় হ'লেও দিওঁ। গতিকে আজিলৈ ভিডিঅ' ইমানে। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিব।